নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আগন্তুক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী টেট কাম ৰিক্ৰুইটমেণ্টৰ বাবে উপযোগী হোৱাকৈ পেডাগজিৰ প্ৰায় 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিব যত্ন কৰিছোঁ সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাব যিসকলে এইখিনি তথ্য ইতিমধ্যে জানিছে তেওঁলোকৰ বাবে এটা ৰিভিজন হ'ব আৰু যদি আপুনি এইখিনি কিছু কথা জনা নাই তেতিয়াহ'লে এইখিনি আপুনি ভালদৰে নোট কৰিব প্ৰথম প্ৰশ্নটো লৈছোঁ প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় অপশ্যন চাৰিটা চাই লওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 2.5 বছৰৰ পৰা 5.5 বছৰ শিশুক কি কৰা হয় প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় নেক্সট চাওঁ আমি এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাত গঢ় লয় এই মতামতটো কাৰ অপশ্যন চাৰিটা চাই আপুনি শুদ্ধ উত্তৰটো ক'ব ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কোঠাৰী আয়োগৰ আমি পিছৰ এটা প্ৰশ্ন চাওঁ চকুৰে কমকৈ দেখা আৰু কাণেৰে কমকৈ শুনা শিক্ষাৰ্থীসকলক শ্ৰেণীকক্ষত বহিব দিব লাগে আটাইতকৈ সহজ প্ৰশ্ন হয় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ তেওঁলোকক আমি সদায় প্ৰথম শাৰীত ৰাখিব লাগে এইটো কথা আমি সকলোৱে জানো নেক্সট এটা কুৱেশ্যন চাওঁ এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহি মূল্যায়ন কৰোঁতে তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব ক'ত অপশ্যন চাইতে চাওক আৰু শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱায় তো উত্তৰ বহিত মতামত ব্যক্ত কৰা এই কথাটো আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠা দেখুৱায় এই কথা দুটাই কিছু খেলিমেলি কৰিব পাৰে মন কৰিব ৰাইট এনসাৰটো হ'ব ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱাই পেলাই তেওঁ কি কৰিব মূল্যায়নৰ বহি পৰ্যালোচনা কৰিব নেক্সট চাওঁ এটা আপুনি শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ আহি দেখা পালে সেই নিৰ্দিষ্ট পিৰিয়ডটোত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাই তেতিয়া আপুনি কি কৰিব অপশ্যন চাইটা চাই লওঁ এবাৰ তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ সি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আপুনি প্ৰথম সহযোগ কৰিব আৰু লাহে লাহে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব লাগিব আমি হয় ছাত্ৰ-ছাত্ৰী শিক্ষা লাভৰ সময় মূল্য দি আপোনাৰ পৰিকল্পনা মতে পঢ়ুৱাই যাব এইটো অপশ্যন হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলক মনোযোগ দিবলৈ আহ্বান জনাব পাৰে এইটো হ'ব পাৰে কিন্তু আহ্বান জনা কথাতে এই পইণ্টটো এই অপশ্যনটো নাকচ কৰিছে ছাত্ৰ-ছাত্ৰীসকলক কৰ্তব্য সম্বন্ধে সোঁৱৰাই দিয়া এই কৰ্তব্য সম্বন্ধে সোঁৱৰাই দিয়া এই কথাতে এই পইণ্টটো নাকচ কৰিছে সো এ আৰু বি মাজত আপোনালোকৰ খেলিমেলি লাগিব পাৰে মন কৰিব ছাত্ৰ-ছাত্ৰীক সকলৰ সৈতে সহযোগ কৰিব প্ৰথম আৰু লাহে লাহে তেওঁলোকক কি হ'ব মনোযোগ আকৰ্ষণ কৰিব আৰু আপুনি নেক্সট ষ্টেপটোলৈকে যাব লাগিব নেক্সট এটা কুৱেশ্যন চাওঁ ছাত্ৰ-ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাৰ প্ৰতি প্ৰয়োজনীয় কাম ইয়াক বিকাশ কৰিবলৈ কি কৈছে আপুনি কি কৰিব ছাত্ৰ-ছাত্ৰীৰ নৈতিক জ্ঞানৰ কথা কৈছে বিকাশ ঘটোৱাটো অতি প্ৰয়োজন ডেফিনেটলি বৰ্তমান আমি এটা গুৰুত্বপূৰ্ণ কথা তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি নিজকে কি হৈছে নৈতিকতাৰ এক আৰ্হিৰ পৰা প্ৰদৰ্শন কৰিব লাগিব তেতিয়াহে যেটো আমাক কোৱা হয় উপদেশতকৈ আৰ্হি ভাল বুলি আন এটা প্ৰশ্ন কৈশোৰৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয় কৰিব লগা মুখ্য কাম হ'ল অপশ্যন কিটা এবাৰ চাই লওক কিশোৰৰ জ্ঞান প্ৰাপ্তি নিশ্চিত কৰা বাকি কিটা তিনটা অপশ্যন চাওঁ সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বি কিশোৰটোৰ সামগ্ৰিক প্ৰতিভাৰ প্ৰাপ্তি আমি কি কৰিব লাগিব কিশোৰটোক সুযোগ দিব লাগিব নেক্সট আমি চাওঁ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ কি কাৰণে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যক্তিত্বৰ পাৰ্থক্য থাকে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ এ আৰু বি দুইটা সো এত কি কৈছে বংশগতিৰ কাৰণ এটা ডেফিনেটলি হয় আৰু বিত কৈছে বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিৱেশৰ বাবে এটা ডেফিনেটলি হয় সো অতিমাত্ৰা মানসিক হেঁচাৰ বাবে ই হ'ব নোৱাৰে তো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি নেক্সট চাওঁ প্ৰচেষ্টা আৰু ভুল শিকন তত্ত্ব কোনে উদ্ভাৱন কৰিছিল এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপশ্যন নম্বৰ সি আমি সকলোৱে জানো থৰ্নডাইক তো ইয়াৰ বিষয়ে আমি কেইবাটাও গুৰুত্বপূৰ্ণ আপোনালোকক ভিডিঅ' আপলোড কৰিছিলোঁ এই গোটেই তত্ত্বসমূহৰ ওপৰত আপোনালোকৰ প্লেলিষ্টটো আপডেট কৰি দিম এবাৰ চেক কৰি ল'ব পাৰিব আপোনালোকে নেক্সট চাওঁ আমি শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি কি হয় তো ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি এইখিনি আগৰ ভিডিঅ' চাইছিল যদি আপোনালোকে নিশ্চয় পাৰিব ইয়াতে ফলাফলৰ নীতি যিটো আছিলে নেক্সট আমি চাওঁ শিকনৰ ভিত্তি হ'ল শিকনৰ মূল ভিত্তি কি হয় তো ইয়াৰ ৰাইট এনসাৰ কি হ'ব অপশ্যন নম্বৰ এ অভিৰুচন অৰ্থাৎ মটিভেশ্যন পাৰ্টটো খুবেই গুৰুত্বপূৰ্ণ অভ্যাস কৌশল আচৰণ এইকেইটা তাৰ পিছৰ পৰ্যায় আহে সো নেক্সট চাওঁ যিবিলাক প্ৰতিক্ৰিয়াৰ বাবে শিক্ষাৰ্থীক পুৰস্কৃত কৰা হয় সেইবোৰে তৃপ্তি দিয়ে আৰু সেই প্ৰক্ৰিয়াবোৰে শিক্ষাৰ্থীৰ আচৰণত স্থায়ী হৈ পৰে কথাখিনি শিকনৰ কোনটো সূত্ৰৰ লগত জড়িত সো আমি এইবিলাক সকলো আলোচনা কৰিছিলোঁ তো ইয়াতে আপুনি ক'ব পাৰে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰস্তুতিৰ নীতি নে ফলাফলৰ নীতি অনুশীলনৰ নীতি ব্যৱহাৰৰ নীতি সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বি ফলাফলৰ যিটো আমাৰ সূত্ৰ আছিলে ওকে ফলাফলৰ আমাৰ যিটো সূত্ৰ আছিলে সেই সূত্ৰ মতে কি কৰা হয়
যেটো আমাৰ ভাল কামৰ বাবে ভাল ফলাফল প্ৰদৰ্শন কৰাৰ বাবে তেওঁক পুৰস্কৃত কৰা আৰু বেয়া ফলাফল যেনে তেওঁ প্ৰদৰ্শিত হয় তেওঁ শাস্তি যেটো আৰু পুৰস্কাৰ আৰু শাস্তি নীতি আছিল এটো হৈছে অপচন নম্বৰ বি ফলাফলৰ সূত্ৰ নেক্সট চাও শিক্ষকে প্ৰশ্ন কৰোতে সদায় কি উত্তৰ দিব লাগিব অপচন চাইটা এবাৰ চাই লওক তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰশ্ন কৰিব লাগিব প্ৰশ্নসমূহ শিক্ষাৰ্থীৰ বৌদ্ধিক স্তৰৰ তুলনাত অধিক সহজ হ'ব লাগে এটো হ'ব নোৱাৰে প্ৰশ্নসমূহ শিক্ষাৰ্থীৰ বৌদ্ধিক স্তৰৰ তুলনাত অধিক জটিল হ'ব লাগে এটো হ'ব নোৱাৰে এটাও হোৱা নাই সো এটো অপচন হ'ব নোৱাৰে তো ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ নেক্সট পুৰণি কালত মনোবিজ্ঞানক কোৱা হৈছিল কি বুলি কোৱা হৈছিল আত্মাৰ বিজ্ঞান জীৱনৰ বিজ্ঞান ধনৰ বিজ্ঞান শিশুৰ বিজ্ঞান সো আমি এটো কথা ইতিমধ্যে পাই আহিছিলো তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নম্বৰ এ আত্মাৰ বিজ্ঞান বুলি কোৱা হয় নেক্সট আমি এটা কোৱেশ্চন আধুনিক শিক্ষা পদ্ধতি এটা প্ৰধান বিশেষত্ব হ'ল অপচন চাইটা চাওক আৰু ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ ছাত্ৰ ছাত্ৰীৰ সামাজিকীকৰণ এটো খুবেই গুৰুত্বপূৰ্ণ পাৰ্ট হয় সামাজিকীকৰণটো তো বাকি কিটা অপচন আপুনি চাই ল'ব পাৰে সো খেলা ধুলাৰ জৰিয়তে শিক্ষাদান মানৱ প্ৰকৃতি পৰিৱৰ্তে প্ৰকৃতি গুৰুত্ব দিয়া ল'ৰা ছোৱালী যিকোনো সময়ত যিকোনো শ্ৰেণীত যিকোনো বিষয় শিকিব পাৰে তো হ'বই নোৱাৰে তো আধুনিক শিক্ষাৰ কথা কৈছে তো অপচন নম্বৰ আপোনালোকে মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰী সামাজিকীকৰণ যেটো ব্যৱস্থা মনোবিজ্ঞানক আচৰণ বিজ্ঞান বুলি কোনে কৈছিলে তো ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ এ এবিলাক আহিব আপোনালোকৰ মেকডুগেলে কৈছিলে মনোবিজ্ঞানক আচৰণ বিজ্ঞান বুলি নেক্সট এটা প্ৰশ্ন চাও কাক শিক্ষা মনোবিজ্ঞানৰ গুৰিধৰ্তা হিচাপে স্বীকৃতি দিয়া হৈছিল অপচন চাইটা চাওক আৰু ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰ ৰাইট আনসাৰ আমি সকলোৱে জানো নিশ্চয় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ পেষ্টালজি কি কৈছিল শিক্ষা মনোবিজ্ঞানৰ গুৰিধৰ্তা বুলি কোৱা হয় নেক্সট শিক্ষণৰ ক্ষেত্ৰত তল কোনটো শুদ্ধ নহয় অপচন চাইটা চাওক তো প্ৰশ্নবিলাক সদায় গুৰুত্ব দিব আপোনালোকে ইয়াতে কৈছে কোনটো শুদ্ধ নহয় বুলি কৈছে তো অপচন চাইটা চাই লওক এবাৰ তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি সকলো জীৱৰে সমান শিক্ষণ ক্ষমতা থাকে ই কেতিয়াও শুদ্ধ নহয় কাৰণ সকলো জীৱৰে সমান শিক্ষণ ক্ষমতা কি হয় নাথাকে নেক্সট চাও ব্যক্তি বৈষম্য নিৰ্ধাৰণৰ তল কোনটো জড়িত অপচন চাইটা এবাৰ চাই লওক তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ সি ওকে অপচন নম্বৰ সি পৰিৱেশ আৰু বংশানুক্ৰমিক যেটো পাৰ্থক্য ইয়াতে কি আছে ব্যক্তি বৈষম্য নিৰ্ধাৰণৰ তল কোনটো জড়িত আমি পৰিৱেশৰ কথা পাইছিলো আৰু বংশানুক্ৰমিক যেটো পাৰ্থক্য ইয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ নেক্সট আমি চাও তো মনোবিজ্ঞানে প্ৰথমে হেৰুৱালে ইয়াৰ আত্মাক তাৰ পিছত হেৰুৱালে মনক তাৰ পিছত হেৰুৱালে সজ্ঞানতা কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যমান এই উক্তিটো কোনে আগবঢ়াইছিল খুব এটা গুৰুত্বপূৰ্ণ হয় মনোবিজ্ঞান সম্বন্ধত তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ এ পেষ্টালজিয়ে কি কৈছিল উপৰোক্ত এই উক্তিটো আগবঢ়াইছিল নেক্সট চাও আমি কৈশোৰকালৰ লগত জড়িত কৈশোৰকালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত প্ৰাথমিক স্তৰ প্ৰাক প্ৰাথমিক স্তৰ উচ্চ স্তৰ আৰু মাধ্যমিক স্তৰ তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নম্বৰ ওকে অপচন নম্বৰ কোনটো হ'ব ডি মাধ্যমিক স্তৰটো কি হৈছিল আমাৰ কৈশোৰকালৰ লগত জড়িত হয় নেক্সট আমি চাও পাৰ্সোনালিটি শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি লেটিন ভাষাৰ পৰা কি হৈছিল আমাৰ পাৰ্সোনালিটি শব্দটো অনা হৈছে নেক্সট চাও পাৰ্সোনা মানে কি হয় তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ পাৰ্সোনা মানে হৈছে মুখা আমি নেক্সট কোৱেশ্চনটা চাও শিকনৰ অৰ্থ কি শ্ৰেণীত প্ৰথম হোৱা এটো হ'ব নোৱাৰে জ্ঞানী হোৱা দেখা যাওক পিছৰ পইণ্ট কিটা কি আছে অভিজ্ঞতাৰ দ্বাৰা ব্যৱহাৰ পৰিৱৰ্তন কাম কৰিবৰ বাবে সক্ৰিয় হোৱা তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব লাগিছে অপচন নম্বৰ সি অভিজ্ঞতাৰ দ্বাৰা কি কৰা হৈছিল ব্যৱহাৰৰ পৰিৱৰ্তন ওকে নেক্সট আমি শিকন পদ্ধতিত প্ৰাকৃতিক ভাষা আহৰণ হ'ল সো অপচন কিটা এবাৰ চাওক ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ বি শুনা কোৱা পঢ়া লিখা সো প্ৰথম শুনিব লাগিব তাৰ পিছত ক'ব জানিব লাগিব তাৰ পিছত পঢ়িব পাৰিব তাৰ লাষ্টত হ'ব লিখা ওকে নেক্সট আমি পাঠ পৰিকল্পনা হৈছে কি অপচন কিটা এবাৰ চাই লওক ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ পাঠদানৰ পূৰ্বে শিক্ষকে প্ৰস্তুত কৰা পূৰ্ব পৰিকল্পিত নক্সা বা পৰিকল্পনা ওকে হেতে হৈছে আমাৰ পাঠ পৰিকল্পনা নেক্সট পাঠ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰস্তাৱনা বা অৱতাৰণা দিয়া হয় যাতে কিহৰ কাৰণে দিয়া হয় প্ৰস্তাৱনা বা অৱতাৰণা যেটো পাৰ্ট ৰখা হয় কি কাৰণে ৰখা হয় অপচন চাইটা চাওক তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি টো ছাত্ৰ ছাত্ৰী পূৰ্ব জ্ঞান পৰীক্ষাৰ বাবে হ'ব পাৰে শিক্ষাৰ্থীক পাঠ গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ ৰাইট আনসাৰ হ'ব পাৰে শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সো ওপৰৰ আটাইকেইটা শুদ্ধ হয় নেক্সট আমি আবেগিক আতিশয্য কোন স্তৰত অধিক হয় এটো খুবেই গুৰুত্বপূৰ্ণ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ
কৈশোৰকালতে আটাইতকৈ বেছি হয় নেক্সট চাওক কৈশোৰকালত ভাষাৰ বিকাশৰ বাবে ছাত্ৰ ছাত্ৰীক কি কৰিবলৈ দিয়া হয় গল্প ক'বলৈ দিয়া হয় হৰফ আৰু নীৰৱ পঠন কৰিবলৈ দিয়া হয় হাতৰ আখৰ লিখিবলৈ দিয়া হয় ওপৰ আটাইকেইটা তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ ডি ওপৰ আটাইকেইটা দিয়া হয় গল্প ক'বলৈ দিব পাৰে হৰফ পঠন আৰু নীৰৱ পঠন হেতু আপোনালোকে নিশ্চয় জানে হৰফ পঠন কোনটো নীৰৱ পঠন কোনটো খালি হৰফ পঠনটো আমাৰ যিখিনি প্ৰাথমিক স্তৰৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ক্ষেত্ৰত তাৰ প্ৰাচুৰ্যতা মানে প্ৰভাৱ বেছি হয় আৰু নীৰৱ পঠনটো যিখিনি আমাৰ তাতকৈ কিছু ডাঙৰ আমাৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয় নেক্সট সাধাৰণতে এটা শিশুৰ বুদ্ধাংক 9 পৰা 110ৰ ভিতৰত থাকিলে তাক কি বুলি কোৱা হয় তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ স্বাভাৱিক শিশু বুলি কোৱা হয় নেক্সট সাইকোলজি শব্দৰ উৎস কি তো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব তো ৰাইট এনসাৰ এ তে ওলাই আছে বাকি কিতাপ পঢ়ি আপুনি নাচালো অপচন নাম্বাৰ এ নেক্সট আমি তলৰ কোনটো পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য নহয় বুলি কৈছে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বয়স শ্ৰেণী সংখ্যা পাঠদান তাৰিখ আদি স্পষ্ট উল্লেখ থাকিব লাগিব তো এটো এটা হয়নে মন কৰিব আপোনালোকে নেক্সট আমি চাওঁ পাঠ পৰিকল্পনাৰ শিক্ষাৰ্থী পূৰ্ব জ্ঞানৰ প্ৰয়োজন নাই এটো আপুনি দেখিয়ে ক'ব পাৰে এটিয়ে নহয় পইণ্টটো কাৰণ পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য নহয় বুলি সুধিছিলে পাঠ পৰিকল্পনাৰ শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞানৰ প্ৰয়োজন নাই ডেফিনেটলি আছে সো নেক্সট কোৱেশ্চনটো চাওঁ আমি মূল্যবোধ গঠন কোনটো ক্ষেত্ৰৰ অন্তৰ্ভুক্ত অপচন চাইটা বা চাই লওক আৰু ৰাইট এনসাৰ আপুনি কোনটো ক'ব ইয়াতে কৈছে মূল্যবোধ গঠনৰ কথা কৈছে ৰাইট এনসাৰ অপচন নাম্বাৰ ডি হ'ব কাৰণ মনোপেক্ষীয় প্ৰজ্ঞানাত্মক আৰু আনুভূতিক এই গোটেইকেইটা মূল্যবোধৰ ওপৰত জড়িত নেক্সট চাওঁ শিশুৰ জীৱনৰ 12 পৰা 18 বছৰ বয়সৰ সমস্যা কি বুলি কোৱা হয় আমি নিশ্চয় জানো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ কি হৈ যাব এ কৈশোৰকাল বুলি কোৱা হয় নেক্সট আমি চাওঁ মোটিভেশন শব্দটো কোন ভাষাৰ পৰা আহিছে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ ডি লেটিন ভাষাৰ পৰা আহিছে মোটিভেশনটো আমি নেক্সট কোৱেশ্চনটো চাওঁ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰাই হল শিকন উক্তিটো কাৰ এটা এটা খুব গুৰুত্বপূৰ্ণ হয় তো আপোনালোকে প্ৰথমে ইয়াৰ অপচন দেখি ক'ব পাৰিব এটো গেটে আগবঢ়াইছিলে খুব এটা গুৰুত্বপূৰ্ণ সংজ্ঞা হয় নেক্সট শিশুৱে শ্ৰেণীকোঠাত মনোযোগ দিবলৈ হলে শিক্ষকে কি কৰিব লাগে অপচন চাইটা এবাৰ চাই লওক সো ৰাইট এনসাৰটো আপোনালোকে নিজে ক'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ কোনটো হ'ব অপচন নাম্বাৰ এ শিকনৰ সময়ত আৰ্হি চাৰ্ট আৰু অন্য উপযোগী সামগ্ৰী ব্যৱহাৰ কৰিব লাগে শিকনৰ সময়ত তেওঁলোকক কাহিনী ক'ব লাগে এটো হ'ব পাৰে শিকনৰ সময়ত কৌতুক অথবা আমোদজনক কথা পাতিব পাৰে হয়তো ই কোনোবা এটা সময়ত হ'ব পাৰে সেই নিৰ্দিষ্ট কম্পিটেন্সি বেছিস পঢ়াৰ সময়ত মাজে মাজে গালি গালাজ কৰিব লাগে এটোতো আজিৰ দিনত একেবাৰে অমূলক কথা সো অপচন নাম্বাৰ এটো কি হ'ল কাৰণ ইয়াতে আৰ্হি চাৰ্ট আৰু অন্য উপযোগী বুলি ক'লত এই গোটেই বস্তুবোৰ ইয়াতে সোমাই পৰিছে সো অপচন নাম্বাৰ এটো কাৰেক্ট আনসাৰ নেক্সট চাওঁ 90 পৰা 110ৰ ভিতৰত বুধাংক থাকিলে এটো ইতিমধ্যে এনেকুৱা কোৱেশ্চনটা আলোচনা কৰিলো এটো বাই ডাবল হৈ গল যি নহওক কি বুলি কোৱা হয় এটো আমি সকলে পাই আহিলো সাধাৰণ বুদ্ধি সম্পন্ন শিশু বুলি কোৱা হয় নেক্সট চাওঁ বেদডাল দলিয়াই পেলাই শিশুক আকোৱালি লোৱা এই উক্তিটো কাৰ এটো খুবেই গুৰুত্বপূৰ্ণ যেটো বৰ্তমান সময়ত প্ৰচলিত তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ ৰুচুৰ বেদডাল দলিয়াই পেলাই শিশুক আকোৱালি লোৱা বৰ্তমান সময়ত আমাৰ শ্ৰেণীকক্ষত বেদডালৰ প্ৰয়োজন নাই নেক্সট চাওঁ সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল কেতিয়াৰ পৰা তো ৰাইট এনসাৰ ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি 1988 ৰ পৰা ওকে নেক্সট কোৱেশ্চন যিবোৰ শিশুৰ বিকাশ খৰতকীয়া নহয় খুব লাহে লাহে শিকে তেওঁলোকক কি বুলি কোৱা হয় আমি সকলোৱে জানো তেওঁলোকক কি বুলি কোৱা হয় অপচন নাম্বাৰ এ স্লট শিক্ষাৰ্থী বুলি কোৱা হয় যিবিলাকৰ কি হয় খৰতকীয়া নহয় খুব লাহে লাহে এটো গুৰুত্বপূৰ্ণ নেক্সট মানসিক স্বাস্থ্য বিজ্ঞানৰ যত্নদাতা কোন আছিল এটো এটা খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় মানসিক স্বাস্থ্য বিজ্ঞান যেটো বৰ্তমান একদম খুবেই এটা জৰুৰী তো ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ জন লক নেক্সট এটা প্ৰশ্ন চাওঁ আমি এমিলো গ্ৰন্থখনৰ স্ৰষ্টা কোন আছিল আহিব পাৰে পৰীক্ষাত আগৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব এমিলোখন কাৰ আছিল ৰুচুৰ অপচন নাম্বাৰ বি কাৰেক্ট হ'ব নেক্সট শিক্ষাবিদ WM ৰাইভানে বিকাশৰ স্তৰক বিভাজন কৰিছিল কেইটা ভাগত তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নাম্বাৰ ডি ছটা ভাগত ভাগ কৰিছিল কোনে WM ৰাইভানে কি হক বিকাশৰ স্তৰক নেক্সট আমি শিকনৰ প্ৰধান নীতি কেইটা গোটেইকেইটা নীতি আমি আগৰ ভিডিঅত আলোচনা কৰিছিলো সো আপুনি যদি ভিডিঅটো চাই আছে তো আমি কৈছিলো যে প্লেলিষ্ট এবাৰ চেক কৰি লবৰ কাৰণে যি নহওক ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নাম্বাৰ এ তিনিটা শিকনৰ প্ৰধান নীতি তিনিটা নেক্সট আমি অসাধাৰণ শিশু বুলি কোনবোৰ শিশুক কোৱা হয় তো অপচন কেইটা এবাৰ চাই লওক খুবেই গুৰুত্বপূৰ্ণ হয় অত্যাধিক প্ৰতিভাশালী শিশু সৃজনীশীল শিশু শিক্ষা গ্ৰহণত অংশগ্ৰহণ অনগ্ৰহৰ শিশু শাৰীৰিকভাৱে প্ৰতিবন্ধী শিশু ইয়াতে আমাক কোৱা হৈছিল কি বুলি অসাধাৰণ শিশু বুলি কোৱা হৈছিল সো মন কৰিব ইয়াতে অপচন দিয়া আছে 1 আৰু 2 1
তো ইয়াৰে ৰাইট এনসাৰ কোনটো হৈ যাব আপুনি ক'ব অপচন নাম্বাৰ কোনটো হ'ব ওকে অপচন নাম্বাৰ কাৰেক্ট হ'ব ইয়াৰে এটো তো এত কি কৈছিলে 1 আৰু 2 দুটা শুদ্ধ বুলি কৈছে সো অত্যাধিক প্ৰতিভাশালী শিশু আৰু সৃজনশীল শিশু এই দুটা অপচনে শুদ্ধ শিক্ষাগণ অনগ্ৰসৰী হ'ব নোৱাৰে শাৰীৰিকভাৱে প্ৰতিবন্ধী ই কেতিয়াও হ'ব নোৱাৰে নেক্সট আমি চাওঁ এটা কোৱেশ্চন এজন ব্যক্তিৰ শাৰীৰিক গঠন আচৰণ বিভিন্ন দিশত থকা প্ৰৱণতা আগ্ৰহ মনোভাৱ বৌদ্ধিক সামৰ্থ্য আদি লক্ষণসমূহৰ একগোট হোৱা ধাৰণাই হৈছে কি তো ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ব্যক্তিত্ব মানে এজন ব্যক্তি বুলি কৈছে শাৰীৰিক গঠন আচৰণ বিভিন্ন দিশত থকা প্ৰৱণতা আগ্ৰহ মনোভাৱ বৌদ্ধিক সামৰ্থ্য আদি লক্ষণসমূহৰ কথা কৈছে যেটো গতিকে ব্যক্তিত্ব হ'লেহে ইয়াত লক্ষণসমূহ জড়িত হ'ব সো ৰাইট এনসাৰ হ'ল অপচন নাম্বাৰ ডি নেক্সট মন্টেছৰী স্কুলত এগৰাকী শিক্ষকক কি বুলি কোৱা হয় ৰাইট এনসাৰ ইয়াৰে হৈ যাব অপচন নাম্বাৰ কোনটো হৈ যাব এ নিৰ্দেশিকা বুলি কোৱা হয় এটো প্ৰশ্ন আহে নেক্সট শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ কি কৰিব লাগিব অপচন কিটা এবাৰ চাওক শাস্তি প্ৰদানী হ'ব নোৱাৰে পুৰস্কাৰ প্ৰদানীও সম্ভৱ নহয় আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰা আৰু সময়ানুৱৰ্তিতা পালন কৰা এই ইয়াৰে গুৰুত্বপূৰ্ণ পইণ্ট হৈছে সি আনন্দ আৰু বেদনাৰ নীতি বুলি যেটো আছে হেতু হৈছে খুবেই গুৰুত্বপূৰ্ণ নেক্সট লাষ্ট কোৱেশ্চন শিক্ষাৰ্থীক অপৰিচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মত পোহন কোনে কৰিছিলে সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ বি হাৰ্লকে কৰিছিলে আৰু আপুনি যদি মন কৰে এনইপি যিখন আমাৰ নতুন এডুকেশ্যন পলিচি হয় 2020 সো তাতো এই কথাবিলাকে খুব গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰি তাক ফোকাছত আনিব যত্ন কৰা হৈছিল সো আজিলৈকে 50টা প্ৰশ্ন আমি ইতিমধ্যে আলোচনা কৰি দিলো যদি আপোনালোকে ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ' মই প্ৰতিদিনে পাবৰ বাবে ধন্যবাদ